নমস্কাৰ মই ঐতিহ্যমণ্ডিত ডাক্তৰ নবীন বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ আজি 4-5 মাহৰ আগতে মই মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে মই যোগদান কৰিছোঁ অৰ্থাৎ মই 2024 বৰ্ষৰ 11 ডিচেম্বৰ তাৰিখে মহাবিদ্যালয়ত এইখনি মহাবিদ্যালয়ত এই উচ্চ শিক্ষা অনুষ্ঠানখনিৰ অধ্যক্ষ হিচাপে মই আসন গ্ৰহণ কৰাৰ পিছত মই দায়িত্ব লোৱাৰ পিছত মোৰ খুব ভাল লগা কথা এই যে মহাবিদ্যালয়খনিৰ যে 8টা বিভাগ আছে 8টা বিভাগে বৰ সুন্দৰভাৱে এই মহাবিদ্যালয়খনি আগবঢ়াই আছে ইয়াৰ এই মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ সুন্দৰভাৱে বৰ দায়বদ্ধতাৰে তেখেতসকলে কাম কৰি আছে তেখেতে শিক্ষাদান গৱেষণা আৰু এক্সটেনশ্যন এক্টিভিটি এই তিনিওটা দিশতে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আমাৰ কাৰণে অত্যন্ত ভাল লগা কথা এইটোৱেই যে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ যি ভূগোল বিজ্ঞান বিভাগ আছে এই বিভাগটি বৰ সুন্দৰ এটি বিভাগ বুলি ক'ব লাগিব আৰু এই মহাবিদ্যালয়ৰ ভিতৰতেই নহয় আচলতে যোৰহাট জিলাৰ ভিতৰতে অন্যতম এটি শ্ৰেষ্ঠ বিভাগ হিচাপে ক'ব পাৰোঁ সেয়া হৈছে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয় ভূগোল বিজ্ঞান বিভাগ আৰু প্ৰায় প্ৰতি বছৰে আমাৰ 60টাকৈ সিট থকা এই প্ৰত্যেক সেমিষ্টাৰতে আমাৰ 60টাকৈ সিট থকা এই মহাবিদ্যালয়ৰ এই ভূগোল বিজ্ঞান বিভাগে প্ৰত্যেক বছৰে বিশ্ববিদ্যালয়ৰ ভিতৰত এক সুনাম অৰ্জন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে চূড়ান্ত পৰীক্ষাত বিএ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আছে আৰু শেহতীয়া কিছু বছৰত এই বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ ভিতৰতে ৰেংক পাবলৈ সক্ষম হৈছে এয়া অত্যন্ত উল্লেখযোগ্য কথা আৰু লগতে এই বিভাগৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়কে আৰম্ভ কৰি বিভিন্ন বিশ্ববিদ্যালয়তো নামভৰ্তি কৰাৰ কাৰণে সুযোগ লাভ কৰিছে লগতে বিভিন্ন স্থানত তেওঁলোকে চাকৰি বা কোম্পানী বা বিভিন্ন সেৱা খণ্ডত তেওঁলোকে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে আৰু এক উল্লেখযোগ্য কথা ক'বই লাগিব যে ভূগোল বিজ্ঞান বিভাগ এইবাৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ বিভাগ অৰ্থাৎ তেওঁলোকে যিটো কলেজ উইকত যিটো তেওঁলোকৰ পাৰফৰ্মেন্স দেখুৱাইছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা তেওঁলোকে বহু ধৰণৰ তেওঁলোকে পাৰফৰ্মেন্স দেখাবলৈ সক্ষম হৈছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পাৰদৰ্শিতা দেখাইছে ছাত্ৰ ছাত্ৰীসকলে আৰু সেইকাৰণে মহাবিদ্যালয় 8টা বিভাগৰ ভিতৰতে তেওঁলোকে শ্ৰেষ্ঠ বিভাগ হিচাপে যেহেতু পৰিগণিত হৈছে এইখিনি এটা উল্লেখযোগ্য কথা আমি ক'বই লাগিব যে এই মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ যি 3গৰাকী শিক্ষক আছে এই 3গৰাকী শিক্ষক যথাক্ৰমে মই ক'ব পাৰোঁ শ্ৰীযুত সৰু শইকীয়া ডাঙৰ তেখেত মুৰব্বী শ্ৰীযুত ৰাণাজিৎ গগৈ আৰু শ্ৰীযুত সংগীতা হাজৰিকা তেখেতসকল 3গৰাকী অত্যন্ত দায়বদ্ধ শিক্ষক আৰু মই জানো তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক অতি দায়বদ্ধতাৰে শিক্ষাদান কৰি আছে গৱেষণামূলক কামৰ কাৰণেও তেওঁলোকে উদগনি যোগাই আহিছে আৰু যিবোৰ এক্সটেনশ্যন বা সম্প্ৰসাৰণ এক্টিভিটি সেইবোৰৰ কাৰণে সেইসমূহৰ কাৰণে তেওঁলোকে উদগনি যোগোৱাৰ লগতে যিখিনি আমাৰ আমি কওঁ কো কাৰিকুলাৰ এক্টিভিটি অৰ্থাৎ খেলা ধূলা সংগীত সাহিত্য সংস্কৃতি দিশ ইত্যাদিৰ ক্ষেত্ৰতো তেখেতসকলে যথেষ্ট উদগনি যোগোৱাৰ কাৰণেই আজি ভূগোল বিজ্ঞান বিভাগটি কেৱল আমাৰ কলেজৰেই নহয় অৰ্থাৎ কলেজৰ ভিতৰত অন্যতম এটি শ্ৰেষ্ঠ বিভাগৰ লগতে আমি যোৰহাট জিলাৰ ভিতৰতে অন্যতম এটি শ্ৰেষ্ঠ বিভাগ হিচাপে যিহেতু পৰিগণিত হৈ আছে এইকাৰণে মই ক'ব বিচাৰোঁ যে এই মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগলৈ আমি এই অঞ্চলৰ
নহয় কেৱল যোৰহাটৰেই নহয় অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ আৰু অভিভাৱক অভিভাৱিকাসকলক আমি সাদৰেৰে আমি যেহেতু ক'ব বিচাৰোঁ যে আমাৰ মহাবিদ্যালয় ভূগোল বিজ্ঞান বিভাগত যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাৰ সুবিধা দিয়ে মই ছাত্ৰ ছাত্ৰীসকলকো জনাব বিচাৰিছোঁ যে তোমালোকে যদি আমাৰ এই ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগত তোমালোকে উচ্চমান বা মেজৰ হিচাপে অনাৰ্ছ হিচাপে লৈ পেলাই তোমালোকে যদি অধ্যয়ন কৰিব পাৰা মই ভাবোঁ যে তোমালোকে ভৱিষ্যতৰ দিনবোৰ অত্যন্ত সফলতাৰে বা সাফল্যমণ্ডিত হোৱাৰ লগতে তোমালোকৰ সপোনবোৰো সফল হ'ব গতিকে মই সাদৰেৰে সকলো ছাত্ৰ ছাত্ৰীকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ অভিভাৱক শিক্ষকসকলক মই সাদৰেৰে আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ সন্তানসকলক আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ দিয়ক আপোনালোকৰ সন্তানসকলক আমাৰ ভূগোল বিজ্ঞান বিভাগত আপোনালোকে নামভৰ্তি কৰাৰ সুযোগ দিলে আপোনালোকৰ পুনৰবাৰ কৈছোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে সুফল অৰ্জন কৰিবলৈ সক্ষম হ'ব ধন্যবাদ